1, 2, 3. সুন্দৰ এটা আৰু নিছান কোম্পানীৰ ফালৰ পৰা যিটো বিদ্যুৎ নিছান গুৱাহাটীৰ ওচৰত আজি যিটো নিছান গ্ৰেভাইট যিটো নতুন এটা ভেৰিয়েণ্ট নতুন মডেল এটা ইয়াত লঞ্চ কৰিছে, সেইটোৱে আগন্তুক দিনবিলাকত অসম তথা উত্তৰ পূৰ্বাঞ্চলত এটা ব্যাপক যান বাহন বা ব্যৱহাৰকাৰীৰ মাজত ব্যাপক তেওঁলোকৰ সমাদৰ লাভ কৰিব। এইকাৰণে কৈছোঁ, ইয়াত যিখিনি ছেফটি মেজাৰ আমি গভৰ্ণমেণ্ট অফ আছাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আমি কি বিচাৰোঁ যে প্ৰত্যেকখন গাড়ী ৰাইজৰ সুৰক্ষাটো প্ৰথম কথা, ছেফটি মেজাৰ্ছটো। এই ছেফটি মেজাৰ্ছটো এটা ভাল গোটেইখিনিয়ে কভাৰ কৰিছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ যিটো মাইলেজ, মানুহে বিচাৰে ইকনমিক মাইলেজটো আপোনাৰ কিমান 19.6, এইটো এটা ভাল কথা আৰু মানুহৰ এফৰ্ডেবল। গতিকে এইখন গাড়ীখনে আগন্তুক দিনবিলাকত ছেফটি, ছেফ আৰু কমফৰ্টেবল এই তিনিটা বস্তু মানুহে বিচাৰে আৰু দেখা গৈছে যে এইটো খুব সুন্দৰকৈ এই গাড়ীখনৰ জৰিয়তে পাব। আৰু মই নৰ্থ ইষ্টৰ সকলো ৰাইজক ওলাই আহিব দিছোঁ, তেওঁলোকে আহক আমাৰ বিদ্যুৎ নিছান লখৰাস্থিত তেওঁলোকৰ যিটো ডিলাৰ তাত আহি পিনে গাড়ীখন চাওক আৰু তেওঁলোকে টেষ্ট ড্ৰাইভ লওক আৰু তাৰপিছত কিনক আৰু চলক। মই বিচাৰোঁ যে বৰ্তমান সময়ত যিটো যান বাহন চলোৱাই নহয়, আচলতে যান বাহন চলাওঁতে পথত উঠিলেই যান বাহনৰ যিখিনি নীতি নিয়ম, আমাৰ যিখিনি বিশেষকৈ পঞ্চসূত্ৰ, বিশেষকৈ আমি বিচাৰিছোঁ যে তীব্ৰ বেগত গাড়ী চলাব নালাগে, দুচকীয়া বাহন চলাওঁতে চলোৱাজন উঠি অহাজনে হেলমেট পৰিধান কৰিব লাগে, সকলো সময়তে গাড়ী চলাওঁতে ছিট বেল্ট ব্যৱহাৰ কৰিব লাগে, সুৰাপান কৰি কেতিয়াও গাড়ী নচলাওক। এই যিখিনি পঞ্চসূত্ৰ আছে সেইখিনি মিনিমাম যদি মানুহ সুৰক্ষিত থাকে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় সকলোকে ইতিমধ্যে আহ্বান জনাইছে যে অসমখন এখন দুৰ্ঘটনামুক্ত অসম কৰিব লাগে। আৰু আমিও আজি এই ডিলাৰ বিদ্যুৎ নিছান ডিলাৰত উপস্থিত হৈ মই সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে সকলোৱে মিলি আহক, এখন আমাৰ যান বাহন নীতি নিয়মখিনি মানি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি অসমখনক আগুৱাই লৈ যাওক। আৰু আমাৰ যিখিনি নতুন নতুন ভেৰিয়েণ্ট যান বাহন ওলাইছে এইখিনি ক্ষেত্ৰতো এটা ছেফ ট্ৰান্সপৰ্টেশ্যন যিটো আমাৰ ব্যৱস্থা সেইখিনি গঢ়ি তোলক।